ছাত্ৰ ছাত্ৰীসকল, আমি আহি বৰ্তমান শেষ অংশত পালোহি 10.2 অনুশীলনী। 10.2 অনুশীলনীৰ 13 নম্বৰ প্ৰশ্নটো প্ৰথমতে বুজি লোৱা। প্ৰমাণ কৰা যে এটা বৃত্তক স্পৰ্শ কৰি থকা এটা চতুৰ্ভুজৰ বিপৰীত বাহুবোৰে বৃত্তটোৰ কেন্দ্ৰত সন্মুখকৈ সম্পূৰক কোণ কৰে। চিত্ৰটো লৈ লৈছোঁ। এইটো চিত্ৰ আগতেও এটা অংকত আছিলে। একেটা চিত্ৰৰ পৰা আমি অংকটো কৰিব পাৰিম। চাবা, এটা বৃত্তক স্পৰ্শ কৰি থকা এটা চতুৰ্ভুজ। আমি অকেন্দ্ৰীয় এটা বৃত্ত ল'লোঁ। ইয়াত কেন্দ্ৰটো থাকি গৈছে আঁকি দিবলৈ। অকেন্দ্ৰীয় এটা ধৰি লোৱা, এইখিনিতে কেন্দ্ৰটো আছে। অকেন্দ্ৰীয় এটা বৃত্ত আছে। বৃত্তটোৰ স্পৰ্শবিন্দু পি, কিউ, আৰ আৰু এছ। এই পি, কিউ, আৰ, এছ স্পৰ্শবিন্দুক স্পৰ্শ কৰি এ বি চি ডি এটা চতুৰ্ভুজ। এ বি চি ডি এটা চতুৰ্ভুজ অঁকা হ'ল। এই চতুৰ্ভুজটোৱে বৃত্তটোক 4টা বিন্দুত স্পৰ্শ কৰি আছে, পি, কিউ, আৰ, এছ। এতিয়া আমাক প্ৰমাণ কৰিবলৈ কৈছে চতুৰ্ভুজটোৰ বিপৰীত বাহুবোৰে, তাৰমানে ধৰি লোৱা আমি প্ৰথমতে এ বি আৰু চি ডি লওঁ। এ বি আৰু চি ডিয়ে এযোৰ বাহু লৈ লৈছোঁ, বিপৰীত বাহু। বৃত্তটোৰ কেন্দ্ৰটো আছিলে ইয়াত। কেন্দ্ৰত সন্মুখকৈ সম্পূৰক কোণ কৰে। তাৰমানে দুইডাল বাহুৱে কেন্দ্ৰত যি দুটা কোণ উৎপন্ন কৰিব, সেই কোণ দুটা সম্পূৰক বুলি প্ৰমাণ কৰিব লাগে। মানে এইটো যদি অ' হয়, ডি অ' চি আৰু এ অ' বি এই কোণ দুটাৰ যোগফল 180 ডিগ্ৰী বুলি প্ৰমাণ কৰিব লাগে। একেদৰে আৰু এযোৰ বিপৰীত বাহু আছে নাই এইফালে, এ ডি আৰু বি চি। সেই এ ডি আৰু বি চিয়ে যি দুটা কোণ উৎপন্ন কৰে, এইফালে ডি অ' এ আৰু চি অ' বি এই কোণ দুটাও সম্পূৰক বুলি প্ৰমাণ কৰিব লাগে। এতিয়া আমি দুইযোৰ প্ৰমাণ কৰি দেখুৱাব নালাগে। এযোৰ প্ৰমাণ কৰি দেখুৱাই একেদৰেই প্ৰমাণ কৰিব পাৰি যে বুলি পিছৰ প্ৰমাণটো লিখি দিলেই হ'ল। গতিকে আমি অকল এযোৰ প্ৰমাণহে ইয়াত কৰি দেখুৱাম। আৰু আমি প্ৰমাণ কৰি দেখুৱাব লগা কোণযোৰ হ'ল এ অ' বি প্লাছ ডি অ' চি ইজ ইকুৱেল টু 180 ডিগ্ৰী বুলি প্ৰমাণ কৰিম। গতিকে এতিয়া আমি চিত্ৰটো হ'ব এনেকুৱা। প্ৰথম চিত্ৰটো আমাৰ এইটো চিত্ৰ হ'ল প্ৰশ্নমতে আঁকিব লগা চিত্ৰ। প্ৰশ্নমতে আমি এই চিত্ৰটো আঁকিব লাগিব, কাৰণ বিপৰীত বাহুবোৰে কেন্দ্ৰত কৰা কোণকেইটা আমি দেখুৱাব লাগিব। তাৰপিছত আমি প্ৰমাণটো কৰিবলৈ যাওঁতে কি কৰিব লাগিব? প্ৰমাণটো কৰিবলৈ যাওঁতে ইয়াত আমি এক্সট্ৰাকৈ অংকন কৰি ল'ব লাগিব। কি? আমি ব্যাসাৰ্ধবিলাক আঁকি ল'ব লাগিব। স্পৰ্শবিন্দুলৈ যিবিলাক ব্যাসাৰ্ধ, ধৰা অ' পি, অ' কিউ, অ' আৰ আৰু অ' এছ, এই ব্যাসাৰ্ধকেইডাল আঁকি লোৱাৰ পিছতহে আমি প্ৰমাণটো কৰিব পাৰিম। গতিকে ব্যাসাৰ্ধকেইডাল অঁকাটো হ'ব আমাৰ অংকনত পৰিব। এইকেইডাল এক্সট্ৰাকৈ আঁকিব লাগিব। আৰু ব্যাসাৰ্ধকেইডাল আঁকি দিয়াৰ লগে লগে তোমালোকে মন কৰাচোন, এইটো এটা বহিঃবিন্দু হয়নে নহয়? তেতিয়াহ'লে এ পি আৰু এ এছ সমান হ'ব। আৰু আমি আগতেই প্ৰমাণ কৰি আহিছিলোঁ যে বহিঃবিন্দুৰ পৰা যেতিয়া দুডাল স্পৰ্শক অঁকা হয়, স্পৰ্শবিন্দু সংযোগী যি ৰেখাখণ্ড থাকে বৃত্তৰ লগত, ব্যাসাৰ্ধকেইডাল তাৰমানে, তাৰ লগত এই দুটা কোণ সদায় সমান হয় বুলি প্ৰমাণ কৰিছিলোঁ নাই? যেতিয়া এটা বহিঃবিন্দুৰ পৰা এটা বৃত্তলৈ স্পৰ্শক টনা হয়, তেতিয়া ধৰা মই বি বিন্দুটো লৈছোঁ। এইখিনিত অকণমান ছবিটো অস্পষ্ট। মই বি বিন্দুটো লৈছোঁ। বি পি আৰু বি কিউ স্পৰ্শককেইডাল আঁকো, তেতিয়া এই বি অ' এ অ' বিন্দুক সমানে দুভাগ কৰে বুলি আমি আগতে পাই আহিছিলোঁ নে? এটা প্ৰমাণ কৰি আহিছোঁ আমি। এইটো প্ৰমাণ আমি আগতে কৰি আহিছোঁ যে এই অ' বিন্দুত যি দুটা কোণ উৎপন্ন হয়, সেই কোণ দুটা সদায় সমান হয়, বা অ' বিয়ে পি অ' কিউ কোণক সমানে দুভাগ কৰে। তেতিয়াহ'লে এই কোণ দুটা সমান হ'ব, হয়নে নহয়? সেই আমি যদি এই কোণবোৰৰ নাম দি লওঁ, 1 2 3 4 বুলি যদি নাম দি লওঁ, ধৰি লোৱা এনেকৈ হ'লতো। এইখিনিত তোমালোকে কেইটা কোণ উৎপন্ন হ'ল? 8টা কোণ উৎপন্ন হ'ল নাই? আমি যদি সেই কোণকেইটাক 1 2 3 4কৈ নাম দি লওঁ, তেতিয়াহ'লে আমাৰ চিত্ৰটো ধৰি লোৱা এইটো ফাইনেলি চিত্ৰটো হ'বগৈ আমাৰ এইটো। গতিকে এই চিত্ৰটোত চোৱা, এইটো অ' দেই, ক'ত লিখিছে দেখিছেনে? অ'টো এই অ' পি, অ' কিউ, অ' আৰ আৰু অ' এছ এইকেইডাল খালি ডট লাইন দিবা তোমালোকে আঁকোতে। এতিয়া চোৱা, এই ইয়াতে 8টা কোণ উৎপন্ন হ'ল নাই? এই 8টা কোণক 1 2 3 4কৈ নাম দিলে। এইখিনিৰ পৰা ষ্টাৰ্ট কৰিছে 1 2 3 4 5 6 7 8।
8টা কোণক 1 2 3 4 নাম দি থৈ দিলে। এতিয়া নামহে দেই, কোণৰ জোখ নহয়, নাম। এতিয়া তোমালোকে ভালকৈ মন কৰিবা, এ বহিঃবিন্দু সাপেক্ষে কোণ A1 আৰু 2 সমান হ'ব নাই? OA ডালে POS কোণটোক সমানে দুভাগ কৰিব। আমি ইতিমধ্যে প্ৰমাণ কৰি আহিছোঁ, হয়নে? একেধৰণে 1ৰ লগত যেনেকৈ 2 সমান হ'ব, 3ৰ লগত 4 সমান হ'ব, 5ৰ লগত 6 সমান হ'ব, 7ৰ লগত 8 সমান হ'ব। ঠিক আছে? তাৰপিছত আকৌ সেই সমান হ'বতো আমি উপপাদ্য মতে ইতিমধ্যে প্ৰমাণ কৰি আহিছোঁ। এতিয়া নেক্সট কথাটো হৈছে কি, যে গোটেই 8টা কোণৰ সমষ্টি কিমান? 360 ডিগ্ৰী, হয়নে নহয়? গোটেই 8টা কোণৰ যোগফল বৃত্তৰ কেন্দ্ৰত কিমান ডিগ্ৰী কোণ উৎপন্ন হয়, বা যিকোনো এটা বিন্দুত কিমান ডিগ্ৰী কোণ উৎপন্ন হয়? 360 ডিগ্ৰী কোণ। গতিকে ইয়াতে 360 ডিগ্ৰী কোণটো 8টা ভাগত ভাগ হৈ আছে নাই? তাৰমানে গোটেই 8টা কোণৰ যোগফল 360 ডিগ্ৰী। সেই যোগফলবোৰতে আমি অকণমান সৰল কৰি মিলাই, কোণবিলাকৰ মান মিলাই লিখি আমি আমাৰ প্ৰমাণটোলৈ আগবাঢ়িম। যে ইয়াত ক'লে তোমালোকে বুজি নাপাবা, যে আমি ডাইৰেক্ট অংকটোলৈ যাম। এতিয়া প্ৰমাণটো চোৱা। বিশেষ সূত্ৰ, অকেন্দ্ৰীয় বৃত্তৰ স্পৰ্শবিন্দু PQR আৰু Sৰ মাজেৰে ABCD এটা চতুৰ্ভুজ অংকন কৰা হৈছে। হ'ল স্পৰ্শবিন্দু স্পৰ্শ কৰাকৈ এটা চতুৰ্ভুজ অঁকা হ'ল। প্ৰমাণ কৰিব লাগে যে দুটা পাৰ্ট, এটা হ'ল AOB যোগ COD = 180 ডিগ্ৰী, আৰু BOC মানে এই কোণটো, আৰু DOA মানে এই কোণটো, যোগফল 180 ডিগ্ৰী। প্ৰমাণটো দুটা ভাগ যে প্ৰমাণ কৰিব লাগিব সেইটো লিখিব লাগিব, কিন্তু প্ৰমাণটো কৰোঁতেহে আমি অকল এটা পাৰ্ট কৰিম। আমি অকল ফাৰ্ষ্ট পাৰ্টটো প্ৰমাণ কৰিম। এতিয়া চোৱা, অংকনত কি লিখিছোঁ? OP, OQ, OR আৰু OS ব্যাসাৰ্ধ অংকন কৰা হ'ল। এই ব্যাসাৰ্ধখিনি আঁকি ল'লোঁ, 4ডাল ব্যাসাৰ্ধ। তাৰপিছত স্পৰ্শকৰ উপপাদ্য মতে আমি ইতিমধ্যে পাই আহিছোঁ, আগতে প্ৰমাণ কৰি আহিছোঁ, যে বহিঃবিন্দুৰ পৰা যেতিয়া স্পৰ্শক টনা হয়, তেতিয়া এই স্পৰ্শবিন্দুৱে কেন্দ্ৰত যিটো কোণ উৎপন্ন কৰে, সেই কোণটোক বহিঃবিন্দু আৰু কেন্দ্ৰ সংযোগী ৰেখাখণ্ডই সমানে দুভাগ কৰে। তাৰমানে 1ৰ লগত 2 সমান, 3ৰ লগত 4 সমান, 5ৰ লগত 6 সমান, 7ৰ লগত 8 সমান। গতিকে এইবোৰ কোণ 1 2 3 4 এইবোৰ কোণৰ নাম। প্ৰতিযোৰ কোণ, ওচৰাওচৰি কোণ সমান হ'ব। আকৌ আমি জানো যে গোটেই 8টা কোণৰ সমষ্টি কিমান? 360 ডিগ্ৰী, হয়নে নহয়? সেইটো আমি আগতেই গম পাওঁ। এতিয়া এই 360 ডিগ্ৰী এইখিনিতে তোমালোকে মন কৰিবা, এইখিনিতে মূল কথাখিনি এইখিনিৰ পৰাই ষ্টাৰ্ট হ'ব। তোমালোকে এতিয়া চাবা, আমি কি কৰিম, চিত্ৰটোৰ লগত মিলাই চাবা দেই। আমি কি কৰিছোঁ চোৱা, 2টো 2 ৰাখি 1ৰ জেগাত 2 পাতিলোঁ। কাৰণ আমি প্ৰথম কোনটো কোণ ল'ম? AOBৰ লগত এইফালে DOC সমান যোগফল 180 ডিগ্ৰী বুলি প্ৰমাণ কৰিম। গতিকে আমাক AOB কোণটো লাগিব। AOB কোণটোত চিত্ৰটোত চোৱা, AOB কোণত থকা দুটা কোণৰ নাম কি? 2 আৰু 3 নহয় জানো? 2 আৰু 3। গতিকে 1 যিহেতু 2ৰ সৈতে সমান, 1ৰ ঠাইত আমি 2 লিখিম, আৰু 4 3ৰ সৈতে সমান, গতিকে 4ৰ ঠাইত আমি 3 লিখিম। তেতিয়া এই দুইটা কোণ উঠি আহি 2 3লৈ গুচি আহিব। তাৰমানে 1 আৰু 4টো 2 আৰু 3লৈ গুচি আহিব। এতিয়া সেইটোৱে মিলাই চাবা, হয়নে নহয়? 1ৰ ঠাইত 2 লিখিছোঁ, 2টো 2 ৰাখিছোঁ, 3টো 3 ৰাখিছোঁ, 4ৰ ঠাইত 3 লিখিছোঁ। দেখিছানে? সেই বস্তুটো মিলাব জানিব লাগিব। তাৰপিছত একেধৰণে পিছৰকেইটা চোৱা, 5 6 7 8ত একে কৰিছোঁ চোৱা। আমাক কোন দুটা কোণ লাগিব? ভালকৈ মন কৰাচোন। আমাক COD কোণৰ কাৰণে 7 আৰু 6 লাগিব নাই? 7 আৰু 6 লাগিব। গতিকে 8ৰ ঠাইত 7 লিখিম, 5ৰ ঠাইত 6 লিখিম, হয়নে নহয়? চোৱা, 5ৰ ঠাইত 6 লিখিছোঁ, 6টো 6 আছে, 7টো 7 আছে, 8ৰ ঠাইত 7 লিখিলোঁ। তাৰমানে চব 6 7লৈ সলাব লাগিব। হ'ল, বাকী একে থাকিল। নেক্সট দুটা কোণ উৎপন্ন হ'ল নাই? 2 কোণ 2, 3 কোণ 2, 6 কোণ 2 আৰু 7 কোণ 2। গতিকে 2 × কোণ 2, 2 × কোণ 3, 2 × কোণ 6, 2 × কোণ 7। নেক্সট লাইনটোত 2টো কমন লৈ ল'লোঁ। 2টো কমন ল'লে ব্ৰেকেটৰ ভিতৰত কি থাকিব? কোণ 2, কোণ 3, কোণ 6, কোণ 7। 2টো কমন ল'লোঁ। নেক্সট লাইনটোত 2টো সিপাৰলৈ লৈ গ'লোঁ, আৰু 2 3টো একেলগে লিখিলোঁ, 6 7টো একেলগে লিখিলোঁ। আৰু 2টো সোঁফাললৈ গ'লে, এই 2টো যেতিয়া সোঁফালে যাব, সি 1/2 হৈ যাব। 360 ডিগ্ৰীক 2ৰে হৰণ কৰিলে 180 ডিগ্ৰী থাকিল। সোঁফালে
180 হ'ল। এতিয়া বাওঁফালৰ পাৰ্টটো চিত্ৰৰ পৰা চোৱা, 2 আৰু 3 জইন হ'লে কিমান হ'ব? এ অ' বি হয়নে? গতিকে 2 আৰু 3 ঠাইত আমি এ অ' বি লিখিলোঁ। 6 আৰু 7 ঠাইত কি হ'ব? 6 আৰু 7 যোগ হৈ চি অ' ডি হ'ব। গতিকে এ অ' বি প্লাছ চি অ' ডি, এই লাইনটোৰ পৰা পালোঁ আমি এ অ' ডি প্লাছ চি অ' ডি ইজুকেল টু 180 ডিগ্ৰী। গতিকে আমাৰ প্ৰমাণ হৈ গ'ল। একেদৰে প্ৰমাণ কৰিব পাৰি যে পিছৰ লাইনটো, গতিকে এইটো লাইন আৰু কৰি দেখুৱাব নালাগে। কিন্তু তথাপি মই দেখুৱাই দিওঁ পিছৰ লাইনটো আমি কেনেকৈ প্ৰমাণ কৰিম। পিছৰ লাইনটোৰ ষ্টাৰ্টিংখিনি এইখিনিলৈকে একে হ'ব, এই পাৰ্টটোলৈকে একে হ'ব। আমি জানো যে পাৰ্টটোলৈকে একে থাকিব। তাৰপিছত সলনিটো কেনেকৈ কৰিম আমি চাবা, বি অ' চি, ইয়াত চোৱাচোন বি চিত্ৰটোত চোৱা, বি অ' চি মানে 4 আৰু 5 নহয় জানো? গতিকে 3ক 4লৈ নিয়া, 6ক 5লৈ আনিব লাগিব। আৰু এইফালে ইটোত ডি অ' এ মানে হ'ল এইটো 1 আৰু 8, 2ক 1লৈ নিব লাগিব, 7ক 8লৈ আনিব লাগিব। গতিকে এই লাইনটোতে কি কৰিব লাগিব, 1টো একে ৰাখি 2ক 1 লিখিব লাগিব। ইয়াত 2 ঠাইত 1 লিখিব লাগিব। আকৌ সিফালে 3টো উঠি যাব, ইয়াত 3 ঠাইত আহিব 4, 4টো 4য়ে থাকিব, 3 ঠাইত 4 আহিব। তাৰপিছত ইয়াত তেনেকৈ 1টো একেই থাকিব। তাৰপিছত পিছৰখিনিতো তেনেকৈ একেধৰণে হ'ব। কি আমি ইয়াত 6 7 ৰাখিছিলোঁ, এইবাৰ 5 আৰু 8 ৰাখিব লাগিব। গতিকে 6টোৰ ঠাইত 5 লিখিব লাগিব, 7টোৰ ঠাইত 8 লিখিব লাগিব। গতিকে তেনেকৈ বাকী পিছৰখিনি একেধৰণে দুটা আহিব, 2 কমন ল'ব লাগিব। অংকটো একেই। তোমালোকে ইচ্ছা কৰিলে প্ৰথমতে পিছৰ লাইনো এইটো লাইন প্ৰমাণ কৰি পেলাই একেদৰে প্ৰমাণ কৰিব পাৰিছে বুলি এইটো লাইন লিখি দিব পাৰিবা। দুইটাৰ প্ৰমাণ একেই। গতিকে এইখিনিতে আমাৰ অনুশীলনী 10.2 প্ৰশ্ন শেষ হৈছে। 10.2 আমি সামৰিছোঁ আজি। গতিকে ইয়াৰ পিছত আমি এটা নতুন পাঠ আৰম্ভ কৰিম।